ঢকুৱাখানাৰ সাংস্কৃতিক কেন্দ্ৰ পতিত অসামাজিক কেন্দ্ৰলৈ আৰম্ভণিতে শেষ হ'ল কোটি টকীয়া চৰকাৰী ভৱন। ঢকুৱাখানাত কিছুমান প্ৰকল্প কেৱল চৰকাৰী পুঁজিৰ অপচয় কিংবা লুণ্ঠনৰ বাবে গ্ৰহণ কৰা হয়। আঁচনি ৰূপায়ণৰ নামত আঁচনি গ্ৰহণ কৰি পৰৱৰ্তী সময়ত এনেবোৰ ব্যয়বহুল আঁচনি নিষ্ক্ৰমা হৈ ৰাইজৰ বাবে ববনৰা বুজা হোৱা পৰিলক্ষিত হয়। এনে এক আঁচনি হৈছে ঢকুৱাখানা সাংস্কৃতিক কেন্দ্ৰ। ঢকুৱাখানা নগৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পাছফালে এনে এটা চৰকাৰী সাংস্কৃতিক কেন্দ্ৰ আছে বুলি বিধায়ক ঠিকাদাৰৰ বাহিৰে হয়তো অন্য কোনেও নাজানে। চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেবিনেট মন্ত্ৰী হৈ থকা অৱস্থাত এই চৰকাৰী ভূমি আবাদী হৈ পৰি থকা প্ৰত্যক্ষ কৰি বিধায়ক নৱ দলে নিজৰ বিভাগৰ পৰা প্ৰায় 1 কোটিৰো অধিক টকা আবণ্টন দি পৰৱৰ্তী সময়ত নিৰ্মাণ সম্পূৰ্ণ কৰিছিল এই ঢকুৱাখানা সাংস্কৃতিক কেন্দ্ৰটোৰ। পৰৱৰ্তী সময়ত বিশাল ৰাজহুৱা সভা পাতি 2022 চনৰ 31 অক্টোবৰত সাংসদ প্ৰদান বৰুৱা, তদানীন্তন মহকুমাধিপতি অৰিন্দম বৰুৱা, জিলা সাংস্কৃতিক বিষয়া বিদ্যাধৰ দেউৰী আদিৰ উপস্থিতিত বিধায়ক দলে নিজে উদ্বোধন কৰে ৰাইজৰ ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰি দিয়া হৈছিল। কিন্তু কেৱল নিৰ্মাণতে দায়িত্ব সামৰা বিধায়ক দলেৰ ৰাজনৈতিক ক্ষমতা নহল এই কেন্দ্ৰটোত পৰ্যাপ্ত বিষয়া কৰ্মচাৰী নিযুক্ত দি জিলাখনত এটা গুৰুত্বপূৰ্ণ বিভাগ স্থাপন কৰাৰ। পৰিণতিত বিগত 2টা বছৰে এই ব্যয়বহুল কেন্দ্ৰটোত অপসংস্কৃতিৰ ৰম্যভূমিলৈ পতিত হৈছে। কেৱল কেন্দ্ৰটো নিৰ্মাণ কৰি চৰকাৰী পুঁজি উলিয়াই নিবলৈ খাপ পিটি ৰোৱা জনপ্ৰতিনিধিৰ গুৰুত্বহীন আচৰণৰ বাবে উদ্বোধনৰ পিছৰে পৰা পৰিত্যক্ত হৈ মৃত্যুৰ ক্ষণ গণিছে কেন্দ্ৰটোৱে। কি জনপ্ৰতিনিধি, কি সমজিলা প্ৰশাসনৰ মুৰব্বী, কাৰোৰেই সময় নাই চৰকাৰী সম্পত্তিটোৰ সংৰক্ষণ আৰু সঠিক ব্যৱহাৰৰ, যাৰ বাবে কোটি টকীয়া গৃহটো এতিয়া বনৰীয়া জীৱ-জন্তুৰ লগতে এচাম অসৎ ব্যক্তিৰ অসামাজিক কাণ্ডৰ নিৰাপদ আশ্ৰয়থলীলৈ পৰিণত হৈছে। ঘন হাবি জংঘলেৰে আৱৰি থকা পৰিত্যক্ত ভূতবাংলোলৈ পতিত সাংস্কৃতিক কেন্দ্ৰটিৰ এনে জৰাজীৰ্ণ অৱস্থালৈ গতি কৰা অন্তৰালত এনেবোৰ বেপেৰুৱা পক্ষকে জগৰীয়া কৰিছে ঢকুৱাখানাবাসীয়ে। অসমীয়া লোক সংস্কৃতিৰ বৰঘৰ ঢকুৱাখানাৰ অমূল্য লোককৃষ্টিৰ সম্ভাৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াত এই কেন্দ্ৰটোৱে গুৰুত্ব দিব বুলি পতিয়ন গৈছিল ঢকুৱাখানাবাসী। পিছে সেয়া নহল। এনেবোৰ বিষয়ৰ প্ৰতি তিলমানো গুৰুত্ব নিদিয়া এনেবোৰ চৰকাৰী পক্ষৰ কাণ্ডজ্ঞানহীন ভূমিকাৰ বাবে এদিনো ব্যৱহাৰ নোহোৱাকৈয়ে বিশাল ভৱনটো ক্ৰমাৎ নিশেষ হোৱাৰ পথত গতি কৰিছে। চৰকাৰী আবাদী মাটি দেখিলেই আঁচনি ৰূপায়ণৰ কুচকাৱা চলাই পৰিশেষত এনে আঁচনি বগাহাতীলৈ পৰিণত কৰাতহে গুৰুত্ব দিয়া ৰাজনীতিক আৰু প্ৰশাসনীয় আমোলাৰ এনে অশুভ মানসিকতাৰ বাবেই ঢকুৱাখানাবাসীয়ে এনেবোৰ পক্ষকে এক সমস্যা হিচাপে ভাবিবলৈ বাধ্য হৈছে। এইটো আচলতে সাংস্কৃতিক কেন্দ্ৰ হৈ থকা নাই। এইটো আমি যি দেখিছো ইয়াৰ যি পৰিৱেশ, এইটো আচলতে ভূত পিকাচৰ এটা কেন্দ্ৰলৈহে ৰূপান্তৰিত হৈছে। ইয়াত ৰাতি হলে মই ভাবো ভূত পিকাচৰ কিৰিলিহে শুনিবলৈ পোৱা যাব। হ'ব লাগিছিলে ইয়াত গীত মাতৰ মানে চৰ্চা, এতিয়া হৈছে ভূত পিকাচৰ চৰ্চা। আৰু এইটো বৰ অতি দুখজনক কথা। আচলতে 1 কোটিকৈ টকা এইটোতো সৰু টকা নহয়। আৰু উপযুক্ত যদি পৰিকল্পনা আচলতে নাথাকে তেতিয়াহ'লে মই ভাবো চৰকাৰে হওক বা মন্ত্ৰীয়ে হওক, বিধায়কে হওক, এনেকুৱা ধৰণৰ প্ৰকল্পবিলাক লৈ আমাৰ দুখীয়া ৰাইজৰ টকাবিলাক বা পইচাবিলাক আচলতে হ্ৰাস কৰিব নালাগে। আৰু যদি মই ভাবো প্ৰশাসনেও ইয়াৰ ক্ষেত্ৰত ল'ব লাগে উদ্যোগ, কিন্তু আচলতে প্ৰশাসনে গম পায় নে নাপায় সেইটো এটা কথা। এইটো যি সময়ত লোৱা হ'ল, লওঁতে প্ৰশাসনে এতিয়া গম পায় নে নাপায়। কাৰণ মই ভাবো আপুনি যদি এতিয়া আমাৰ কাষৰে যিখন গাঁও আছে তাতে আপুনি সোধক এইখিনিত যে এটা 1 কোটি টকীয়া সাংস্কৃতিক প্ৰকল্প আছে, মই ভাবো আমাৰ মানুহে কোনো গম নাপায়। গতিকে তেনেকুৱা ধৰণৰ কথা। গতিকে এতিয়াও আমি মাননীয় বিধায়ক মহোদয়লৈ আমি অনুৰোধ জনাওঁ, যিহেতু বহুতে কয় তেওঁ ঢকুৱাখানা আধুনিক নিৰ্মাতা। গতিকে আধুনিক নিৰ্মাতা এজন থকাৰ পিছত এটা 1 কোটি টকীয়া প্ৰকল্প এনেদৰে জহি খহি গৈ ভূত বাঙাবলৈ যোৱাটো বৰ দুখৰ কথা আৰু পৰিতাপৰ কথা। কি নামটো? এইটো আমাৰ সাংস্কৃতিক প্ৰকল্প বুলি, ঢকুৱাখানা সাংস্কৃতিক প্ৰকল্প বুলি ইয়াতে ফ্লগত তেওঁলোকে উদ্বোধনী কৰিছে। আৰু খুব মানে উলহ মালহেৰে উদ্বোধনী কৰিছিলে। যেতিয়া কৰিছিলে তেতিয়া চাগে নিশ্চয় ঠিকাদাৰ আৰু তেওঁলোকৰ মাজত চাগে বুজাবুজিৰ কাৰণে এটা টকা চেংচন কৰিলে আৰু সেইখিনি সম্পূৰ্ণ হ'ল। এতিয়া আৰু ইয়াত কি চৰ্চা কৰিব লাগে, কৰি আছে আৰু ৰাইজৰ আবাদীটো বিকল্প ইয়াতে আমি কৰিবলগীয়াতো নাই। এইটো আচলতে সাংস্কৃতিক কেন্দ্ৰ হৈ থকা নাই। এইটো আমি যি দেখিছো ইয়াৰ যি পৰিৱেশ, এইটো আচলতে ভূত পিকাচৰ এটা কেন্দ্ৰলৈহে ৰূপান্তৰিত হৈছে। ইয়াত ৰাতি হলে মই ভাবো ভূত পিকাচৰ কিৰিলিহে শুনিবলৈ পোৱা যাব।
হ'ব লাগিছিলে ইয়াত গীত মাতৰ মানে চৰ্চা এতিয়া হৈছে ভূত পিশাচৰ চৰ্চা আৰু এইটো বৰ অতি দুখজনক কথা আচলতে 1 কোটিকৈ টকা এইটোতো সৰু টকা নহয় আৰু উপযুক্ত যদি পৰিকল্পনা আচলতে নাথাকে তেতিয়াহ'লে মই ভাবোঁ চৰকাৰে হওক বা মন্ত্ৰীয়ে হওক বিধায়কে হওক এনেকুৱা ধৰণৰ প্ৰকল্পবিলাক লৈ আমাৰ দুখীয়া ৰাইজৰ টকাবিলাক বা পইচাবিলাক আচলতে হ্ৰাস কৰিব নালাগে আৰু যদি মই ভাবোঁ প্ৰশাসনেও ইয়াৰ ক্ষেত্ৰত ল'ব লাগে উদ্যোগ কিন্তু আচলতে প্ৰশাসনে গম পায় নে নাপায় সেইটো এটা কথা এইটো যি সময়ত লোৱা হ'ল লওঁতে প্ৰশাসনে এতিয়া গম পায় নে নাপায় কাৰণ মই ভাবোঁ আপুনি যদি এতিয়া আমাৰ চাই আমাৰ কাষৰে যিখন গাঁও আছে তাতে আপুনি সোধক এইখিনিত যে এটা 1 কোটি টকীয়া সাংস্কৃতিক প্ৰকল্প আছে মই ভাবোঁ আমাৰ মানুহে কোনো গম নাপায় গতিকে তেনেকুৱা ধৰণৰ কথা গতিকে এতিয়াও আমি মাননীয় বিধায়ক মহোদয়লৈ আমি অনুৰোধ জনাওঁ যিহেতু বহুতে কয় তেওঁ ঢকুৱাখানা আধুনিক নিৰ্মাতা গতিকে আধুনিক নিৰ্মাতা এজন থকাৰ পিছত এটা 1 কোটি টকীয়া প্ৰকল্প এনেদৰে জহি খহি গৈ ভোট ভাঙাবলৈ যোৱাটো বৰ দুখৰ কথা আৰু পৰিতাপৰ কথা বাংলাটো কি নামটো এইটো আমাৰ সাংস্কৃতিক প্ৰকল্প বুলি ঢকুৱাখানা সাংস্কৃতিক প্ৰকল্প বুলি ইয়াতে ফ্লগত তেওঁলোকে উদ্বোধনী কৰিছে আৰু খুব মানে উলহ মালহেৰে উদ্বোধনী কৰিছিলে যেতিয়া কৰিছিলে তেতিয়া চাগে নিশ্চয় ঠিকাদাৰ আৰু তেওঁলোকৰ মাজত চাগে বুজাবুজিৰ কাৰণে এটা টকা চেংচন কৰিলে আৰু সেইখিনি সম্পূৰ্ণ হ'ল এতিয়া আৰু ইয়াত কি চৰ্চা কৰিব লাগে কৰি আছে আৰু ৰাইজক তাৰ বাদেতো বিকল্প ইয়াতে আমি কৰিবলগীয়াতো নাই নিউজ টেক্স ৰিপৰ্ট ঢকুৱাখানা লাইভ